নমস্কাৰ প্ৰিয় সৈতসকল, মই ধৰ্মকান্ত নাথ। মই ভাবিছোঁ এই বিষয়টোত ময়ো মাত মতাৰ প্ৰয়োজন আছে, নহ'লে মই নিজকে অপৰাধী যেন অনুমান কৰিম। মানে কি, আপোনালোকে দেখিছে এই কালিৰ পৰা ধৰি একদম ছ'চিয়েল মিডিয়া এফালৰ পৰা মানে হুলস্থুল হৈ আছে। এইটোৱে যে ৰূপজ্যোতি কুৰ্মী ছাগলী, ৰূপজ্যোতি কুৰ্মী অসভ্য, ৰূপজ্যোতি কুৰ্মী পাগল, আৰু ৰাজনীতিৰ এনে মানে পৰ্যায় পাইছেগৈ, শিৱসাগৰত ৰূপজ্যোতি কুৰ্মীক প্ৰৱেশ নিষিদ্ধ কৰি দিছে। আৰু এনেকুৱা পৰ্যায় দেখিছোঁ এতিয়া, ৰূপজ্যোতি কুৰ্মীক বিজেপিৰ পৰা মানে তেওঁলৈ কি বুলি কয় সকিয়নি আহিছে যে তেওঁ এনেধৰণে কৰিছে, তেওঁক হয়তো মানে উলিয়াই দিব বিজেপিৰ পৰা। ইয়াক কি ৰূপজ্যোতি কুৰ্মীয়ে প্ৰথম নেকি খেদি গৈছে? ইয়াৰ পৰা এইটো নুবুজিব যে মই ৰূপজ্যোতি কুৰ্মীয়ে কৰা কাৰ্যটোক মই সমৰ্থন কৰিছোঁ। মই সমৰ্থন কৰা নাই, কিন্তু মই এইটোহে ক'ব খুজিছোঁ যে সংসদত এনেধৰণে হুলস্থুল কৰা পৰিৱেশ আগতো অলেখ হৈ গৈছে। এতিয়া কথা আহিল, ৰূপজ্যোতি কুৰ্মীয়ে ভুল কৰিছে। তেওঁ গৈ স্পীকাৰ ভাগি দিম, মাইক্ৰফোন ভাগি দিম বুলি কোৱাটোও অপৰাধ, গৈ তেওঁ কোচলৈ খেদা মাৰি যোৱাটোতো অপৰাধী। এই গোটেইখিনি অপৰাধ ৰূপজ্যোতি কুৰ্মীয়ে অবভিয়াছলি অপৰাধ কৰিছে। কিন্তু লক্ষ্য কৰিবলগীয়া বিষয় এইটোহে যে ৰূপজ্যোতি কুৰ্মীয়ে যিটো কথা এতিয়া বাৰে বাৰে তেওঁ কৈ আছে, কিন্তু তেওঁৰ ফৰে মাত মতা কোনো মানুহ মই এতিয়ালৈকে দেখা নাই। ৰূপজ্যোতি কুৰ্মীৰ যিখিনি সমৰ্থক, য'ত তেওঁ বিধায়ক, সেই মানুহখিনিও ৰূপজ্যোতি কুৰ্মী জানো সংগ এৰি দিছে? কিয়? সত্য বিচাৰ কৰা শক্তি অকণমান থাকিব নালাগে নেকি মানুহৰ? মই সুধিছোঁ, অখিল গগৈৰ পিছত থকা বেকগ্ৰাউণ্ড মানুহখিনি, কিংবা ৰূপজ্যোতি কুৰ্মীক এতিয়া হাতেৰা দিব খোজা বিজেপিৰখিনিয়ে হওক বা যিয়েখিনিয়ে নহওক, তেওঁৰ সেই সমষ্টিৰ মানুহখিনি, আপোনালোকৰ বিবেক বুদ্ধি অকণমান নাই নেকি? হয়, বিবেক বুদ্ধি মোৰ আছে। মই কি দেখুৱাই আছোঁ শুনক। ৰূপজ্যোতি কুৰ্মীয়ে এনে কি ভুল কৰি দিলে? হয়, ৰূপজ্যোতি কুৰ্মীয়ে ভুল কৰিছে। তেওঁ খেদি গৈছিল, তেওঁ গৈ ভাগি দিম বুলি কৈছিল, এইটোতো ডাঙৰ অপৰাধ কৰিছে। কিন্তু এইটো কথা লক্ষ্য কৰিছেনে, এখন সংসদৰ মজিয়াত কেনেকুৱা অসভ্য মানুহবিলাক থাকে। কোনোবাই যেতিয়া কথা পাতে, এজনে কথা বক্তব্যখিনি শেষ হোৱাৰ পিছত তুমি বক্তব্যখিনি লিখি ৰখা, তাৰপিছত তোমাৰ পাল আহিলে তুমি বেবাবা কিমান বেবুৱা না। ৰূপজ্যোতি কুৰ্মীয়ে সেইটোকে কৈছিল, আৰু যিটো অখিল গগৈ কৰি আহে, তেওঁ এইটো চৰিত্ৰ হৈ গ'ল। তেওঁ খালি জঁপিয়াই থাকিব, অখিল গগৈ জঁপিয়াই থাকিব। অখিল গগৈয়ে তেওঁক আচলতে ব্যতিব্যস্ত কৰিলে। ৰূপজ্যোতি কুৰ্মীয়ে বাৰে বাৰে কৈ আছে যে এতিয়া আপোনাৰ সময় নহয়, এতিয়া মোৰ সময়, মোক ক'বলৈ দিয়ক। চব মানুহৰ চেঞ্চটো সমানে নাথাকে ন, বিধায়ক হ'ল বুলিয়ে। হয়, তেওঁ কথা কওঁতে কথা লাগি যায়, যেনিবা তেওঁ ছাগলীৰ নিচিনা এটা শব্দ হয় যেনিবা মে 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 মে, সেই বুলি তেওঁক যে এতিয়া ইমান ট্ৰল কৰি থকা হৈছে, তেওঁক যে গাল ফালি দিম বুলি কোৱা হৈছে এতিয়া কোনোবা মানুহে। ৰূপজ্যোতি কুৰ্মীয়ে আজি গুণ্ডাগিৰি কৰি কৈ থাকে, ৰূপজ্যোতি কুৰ্মীয়ে গুণ্ডাগিৰি কি কয়, মই বাউণ্ড বেল, মোৰ এটা ঘোষা সহ্য কৰিব নোৱাৰিব। আমি আজি ঐতিহাসিক নগৰ চাৰিআলিবাক কৈছো, আমিও কৃষক হয়, আমাৰো এখন কৃষকৰ হাত হয়। ৰূপজ্যোতি কুৰ্মীৰ গালত জনসাধাৰণক জীয়াটো ভুগোৱাৰ বাবে ৰূপজ্যোতি কুৰ্মীৰ গালত এনেকুৱা এটা চৰ মাৰিম নহয়, যিটো চৰৰ বাবে তেওঁ যি মানসিক ৰোগীৰ ৰোগ বাহিৰ হৈ আহিব, আৰু লগতে যি ছাগলীৰ দৰে বেপোৱা যি ষ্টাইল, এই ষ্টাইল কিন্তু বাহিৰ হৈ আহিব। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া কৈ দিছো, এটা চৰ যদি পৰিবলৈ হয় নহয়, ছাগলীগিৰি ওলাই আহিব, আৰু যি মানসিক ৰোগ কিন্তু বাহিৰ হৈ যাব। কিয় এইবিলাক ভুল নহয়? ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল যে এতিয়া মোৰ কোৱা পাল, আৰু মই কোৱা পালত মই কম, মই লিখি ৰাখিছোঁ টোকাখিনি। আৰম্ভণিতে তেওঁ সংসদত যেতিয়া সোমাইছে, তেওঁ ভঙা ভঙিকৈ যিবোৰ আচলতে প্ৰয়োজন নাই, তেওঁ কি কৰিছে, কিবা এটা জ্ঞান দো ভগৱান ভৱ মে ফচি নভ মেৰি তাৰ দো ভগৱান কৈছে, যিবোৰ এইবোৰ প্ৰয়োজন নাই তাত। ঠিক আছে, এতিয়া কথা হ'ল ৰূপজ্যোতি কুৰ্মীৰ পাল তেওঁ লিখি লৈছে, তেওঁ বায়ান পাঠ কৰিব, তেওঁৰ সমষ্টিত কি কি প্ৰয়োজন, কি কি সমস্যা আছে তেওঁ পাঠ কৰিব। অখিল গগৈয়ে মাজতে আহি জঁপিয়াই পৰিছে, দেখিছেনে? অখিল গগৈয়ে সিফালৰ পৰা খালি জঁপিয়াই ফুৰিছে, চিঞৰ বাখৰ কৰিছে। এইটো কেনেকুৱা কেটেগৰী? এই ইমানখন শিষ্টাচাৰ যদি নিশিকে কোনোবাই, সংসদত গৈ যদি লোকৰ কথাৰ ওপৰত যদি কথা টেকটেকাই থাকে, সঁচা কথা কৈছোঁ, হয়নে নহয় আপুনি কওকচোন? এখন সংসদ, তাত কথা কোৱাৰ ৰাইটছ আছে সকলোৰে। ৰূপজ্যোতি কুৰ্মী পাল পৰিছে, ৰূপজ্যোতি কুৰ্মীয়ে ক'ব। বাকী অপজিট ফালৰ পৰা এই অখিল গগৈ যে চিঞৰ বাখৰখন কৰি আহিছিলে, এইটো কেনেকুৱা যুক্তি কথা? ৰূপজ্যোতি কুৰ্মীয়ে বাৰে বাৰে কৈছে আপুনি মনে মনে থাকক, আপোনাৰ কথা কোৱা এতিয়া নহয়, এতিয়া মই কোৱা শুনক। অখিলে কৰিবলৈ কি লগীয়া আছিলে?
অখিলে যুক্তিখিনি লেখি ৰাখি লৈ পেলাই তেওঁ পিছত তেওঁ কথাখিনি কাটক, কিন্তু তাকে নকৰি তেওঁ ক'বই নিদিয়ে চিঞৰ বাখৰ। আৰে শুৱালকুছি দলঙৰ পৰা আদি কৰি আজি আমি আমাৰ ঐতিহাসিক ধুধুৰালি সভাপতি ডাঙৰীয়া সব ঠিকে আছে, আৰু মাজতে আপোনাৰ কথা ক'বই তেখেতৰ সমষ্টিৰ ধুধুৰালিটো দেবেৰাৰ পৰা নকছাৰী দেবেৰাৰ পৰা গাজী দলঙলৈকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ যিটো ধুধুৰালিটো অৱস্থা কি হৈ আছে? আপোনাৰ ওচৰত গৈ পেলাই মই আপোনাৰ ধুধুৰালিটো কি হৈ আছে বাৰু? ধুধুৰালিটো কি হৈছে বাৰু? মই মাইক ভাঙি দিম, আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম। আপুনি কথা মই কৈ আছো, আপোনালোকে কোৱা মতে মই নকওঁ, নাই কোৱা। আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম, আপোনাক কথা ক'বলৈ নিদিওঁ। মোৰ মাজত কথা নক'ব, 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 মোৰ মাজত কথা নক'ব। Give me direction. Honorable Chair will give direction. Don't give me direction. কেনেকুৱা কথা কৈছে স্যাৰ? মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যাৰ, কি মাইক ভাঙি দিম কয়? Don't give me সম্পত্তি direction. এনেকৈ নষ্ট কৰি Don't give me direction. Who are you? Who are you? কি কথা হৈছে? ৰূপজ্যোতি কুৰ্মী, How dare you? ৰূপজ্যোতি কুৰ্মী, How dare you? ৰূপজ্যোতি কুৰ্মী, আৰে এখন স্যাৰ কি ৰূপজ্যোতি কুৰ্মী, How dare you come to attack me? ৰূপজ্যোতি কুৰ্মী, How dare you? ৰূপজ্যোতি কুৰ্মী, come to your seat. ৰূপজ্যোতি কুৰ্মী, স্যাৰ এইবিলাক কি শব্দ আহি আছে? সব এক্সপান্স কৰক স্যাৰ। মাননীয় উপাধ্যক্ষ মহোদয়, তেখেতে অকালীন মাননীয় উপাধ্যক্ষ মহোদয়, এইটো এক্সপ্লেইন হ'ব লাগিব। উপাধ্যক্ষ মহোদয়, একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব। সদস্যসকলে PSO লৈ আহিব লাগিব নি হাউচৰ ভিতৰত? মাৰিবলৈ খেদি আহিছে। উপাধ্যক্ষ মহোদয়, হাউচৰ ভিতৰত সদস্যসকলে চিকিউৰিটি লৈ আহিব লাগিব নেকি স্যাৰ? Stupid এইটো নহ'ব। মাৰিবলৈ মাৰিবলৈ খেদি আহিছে, মাৰিবলৈ খেদি আহিছে, এইটো হ'বই নোৱাৰে, এইটো হ'বই নোৱাৰে, এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া, এইটো হ'বই নোৱাৰে। ব্যৱস্থা ল'ব লাগে। লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে। এইটো কেনেকুৱা অসভ্য? এজনৰ বক্তব্য পাল পৰি আছে, তেওঁক ৰাখক, তাৰপিছত আপুনি আপোনাৰ পইণ্ট আগবঢ়াওক। আৰে ভাই, মানুহজনক ক'বই নিদিয়ে, চিঞৰ বাখৰ কৰি জঁপিয়াই থাকিব, দাঁত উলিয়াই উলিয়াই হাঁহি হাঁহি নীলাজৰ দৰে, আৰু তাকে তেওঁ খং উঠি গ'ল আৰু তেওঁ কথা নক'ব, ভাগি দিম গৈ বুলি খেদি গ'ল। সেইটোৱে ডাঙৰ তেওঁ অপৰাধ হৈ গ'ল। ৰূপজ্যোতি কুৰ্মীয়ে তেনেকৈ কৰিব নালাগিছিল, কিন্তু যদি গৈ তেওঁ দুটা ঘোচা মাৰিও দিলেহেঁতেন, আচলতে অখিল গগৈয়ে সেয়া পাবলগীয়া। আৰু যে কোন লগত সেইকেইজন, আৰু এটা সংসদৰ বাহিৰত আহি ৰূপজ্যোতি কুৰ্মী আকৌ তেনেকৈ কিবা প্ৰেছমেট হৈছিলে, কিবা কথা বতৰা পাতি আছে, আকৌ এটা গৈ পেলাই শিয়াল এটা গৈ খাৰা হৈছেগৈ, খাৰা হৈ পেলাই আকৌ গৈ তেওঁক পেংলাই কৰিছেগৈ। মানে লিখিতভাৱে আপুনি এইবোৰ মাজত নোসোমাব, মাজত নোসোমাব। আপোনাক ধন্যবাদ দিছো ক্ষমা খোজাৰ কাৰণে। এইটোতো চূড়ান্ত অভদ্ৰ। নহয় নহয়, এইটো কি কৰিছে? মই এজন বিধায়ক ইয়াত কৰি আছো, ইয়াত ল'ৰা ধেমালি নকৰিব, আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব, এইবোৰ ল'ৰা ধেমালি নকৰিব। প্ৰতিটো বিধায়ক আপোনাৰ কোনোবাই উঠাই দিছে নে আপুনি আহিছে? নহয়, এইবোৰ ল'ৰা ৰূপজ্যোতি কুৰ্মীয়ে ফাইনেলি তেওঁ নিজৰ গিল্টিটো তেওঁ বুজি পালে আৰু তেওঁ মাফ খুজিলে, চৰি ক'লে সমূহীয়াকৈ। এবাৰ নহয়, দুবাৰ নহয়, তেওঁ কেইবাবাৰ কৈছে। বাহিৰত আহি সেই বিষয়টো যেতিয়া তেওঁ ক্ষমা বিচাৰিছে, আকৌ সেই বিৰোধী পক্ষৰ সেইটো কি নাম কয় জানো, সেইটো এটা আহি পেলাই আকৌ আহি তেওঁক মানে উপলঙা কৰিছেহি। সঁচা কথা কৈছোঁ, মই হ'লে থিয় গোট নহয়, বুকৰ কলিজা ভাগি দুটুকু কৰি দিম, পিছত য'ত যাব লাগে গৈ থাকিম। এইটো কেনেকুৱা কথা হে? ৰাজনীতিৰ মানে ইমান নীলাজ হ'ল বুলি মানুহ আৰু ইমান কাপোৰো হ'ব নোৱাৰে নহয়, ইমান মানে থ্ৰেটলেছ হ'ব নোৱাৰে নহয়। কোনোবাই বেচৰম মানে এটা মুখৰ খালি হাঁহি হাঁহি মানুহক উপলঙা কৰি কথা কৈ থাকিব। তোমালোকে দেশৰ জনসাধাৰণক, ৰাইজক মানে নিৰাপত্তাৰ কাৰণে তোমালোকে প্ৰতিনিধিত্ব কৰিছা, কাম কৰিবলৈ গৈছা, তাৰ ওপৰত আলোচনা কৰা, এটাই আনটোক উপলঙা কৰা, এইটো কেনেকুৱা যুক্তি কথা হে? যদুৱে মধুৱে বাওঁৱে সোঁৱে যে মিলিছা, তোমালোকৰ উদ্দেশ্য দেশখনক, মানুহখিনিক, জনগণক সুৰক্ষা দিয়া, তাৰ ওপৰত তোমালোকে আলোচনা কৰা যে এইটো ভাবিছোঁ, এইটো কৰিম, সেইটো কৰিম, এইটো কৰিম, এইটো হ'ব। তুমি কোৱা বোলে নাই এইটো এনেকৈ নহ'ব, এইটো তেনেকৈ হ'লেহে এইটো হ'ব, সেইটো হ'ব। তাৰ ওপৰত বেছ কৰিবলৈ কাৰণে ইটোৱে সেইটোক মানে এই যে কেতিয়াবা মোবাইলত যে দেখোঁ যে মাইকী মানুহে যে কাজিয়া লাগে, মতা মানুহে মেখেলা আৰু কিবা লুঙি এনেকৈ দাঙি দি যে পোক দেখুৱাই দিয়া যে, এই বেপাৰটো কিয় তোমালোকৰ সংসদত গৈ অসভ্যবিলাকৰ? আজি ৰূপজ্যোতি কুৰ্মীয়ে খং কণ্ট্ৰল কৰিব নোৱাৰি তেওঁ গৈ পেলাই যেনিবা ভাগি দিম মাৰি দিম বুলি কৈ খেদি গ'ল, সেইটো বৰ অপৰাধ হৈ গ'ল। একে গোটেই এফালৰ পৰা দাং খাই আহিছে। ৰূপজ্যোতি কুৰ্মী শিৱসাগৰত প্ৰৱেশ নিষিদ্ধ,
শুভসাগৰ এতিয়া বিজেপিয়েও হেনো বোলে কোনোবাই তেওঁক কিবা কি বুলি কয় ৱাৰ্ণিং দিছে কিবা দিছে আৰে তেওঁতো মাফো খুজিলে ভাই কিন্তু এইটো বিচাৰ নকৰা কিয় যে তেওঁক বাধ্য কোনে কৰিলে তেওঁক কোনে উপচাই আছিল আহা তোমালোকে মানে কাৰোবাক বাধ্য কৰিবা উপচাই থাকিবা আৰু কিছুমান এনেধৰণৰ হেৰি কৰি পেলাই আৰু কোনোবাই ধৈৰ্য ধৰি গৈ পেলাই তেওঁ কি ৰাইজ মই এটা কথাই কৈছোঁ চাওক মই ৰূপজ্যোতি কুৰ্মীক সমৰ্থন কৰা নকৰা কথাই নাই মোৰ সেইটো পাৰ্টেই নহয় ঠিক আছে কথাই নহয় কিন্তু যুক্তিটো ক'ব লাগে মোৰ শত্ৰু হ'লেও কোনোবা যুক্তিটো ক'ব লাগে অখিল গগৈ আৰু তেওঁৰ লগৰ সাংগু পাংগু দুজনমানৰ এই কি আলি কিবা কিবি আছিল এওঁলোকৰ ভুল এয়ে যে ৰূপজ্যোতি কুৰ্মীৰ কথা কোৱা সময়ত তেওঁলোকে তেওঁক হস্তক্ষেপ কৰিছে তেওঁলোকে তেওঁক মানে অশান্তি কৰিছে তেওঁ বাৰে বাৰে কৈছে যে মোক দিগদাৰী নকৰিব মোক ক'বলৈ দিয়ক আৰু তেওঁলোকে তাকেই খালি জঁপিয়াইছে আৰে অখিল গগৈ এইটো তোমাৰ কি চৰিত্ৰহে খালি জঁপিয়াই থাকিবা গতিকে বিবেক বুদ্ধি অকণমান লগাওক ৰূপজ্যোতি কুৰ্মীয়ে ভুল কৰিছে তেনেকৈ কৰিব নালাগে সংসদত কিন্তু তেওঁক কৰিবলৈ বাধ্য কিয় কোনে কৰালে অখিল গগৈয়ে আৰু তেওঁ সেই আলি পালি কেইজনে কৰিছেনে নাই তেওঁলোকে কিয় উপচাই আছিলে তেওঁ কিয় জোকাই থাকে এইটো কেনেকুৱা যুক্তি কথা চলক গোটেই মানে আৰু ক'ব নোৱাৰোঁ জানো অশিক্ষিত গোটেই মানে ভৰি পৰিছেগৈ সংসদখন জানো মানে এটা কিবা মানে দন্দুৰুৱা এটা কেন্দ্ৰ বনাই পেলাইছে আৰু কেইজনমান মই নামো ভালকৈ নাজানো এইকেইজনৰ মানে খঙেই উঠে মুখত এটা চেণ্টিমেণ্ট থাকিব লাগে কিংবা এটা আনন্দৰ ফ্ৰেছ থাকিব লাগে কিন্তু ক্ৰিটিচাইজ মাইণ্ডটো মানুহৰ মুখত থাকিব নালাগে হয় মানুহৰ টেনশ্যন থাকিব লাগে আৰু নহ'লে এটা খোলা অন্তৰ মিচিকীয়া মৃদু হাঁহি থাকিব লাগে কিন্তু ক্ৰিটিচাইজ কৰা মানুহক এইটো মানুহৰ লক্ষণ হ'ব নোৱাৰে সংসদত যাই জানো কেৱল বহি লৈ কাৰোবাক মিষ্টি হাঁহি খালি কাৰোবাক ইটিকিং কৰি থাকিব আৰু তাকে শুনি কোনোবাই মানে ধৈৰ্য ধৰি বহি থাকিব লাগিব